হেল্ল' ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ বাবে আছে এটা ভাল খবৰ। আৰু ভাল খবৰটো হৈছে তোমালোকৰ জুবিন গাৰ্গৰ যি জীৱনী বা আত্মজীৱনী সেইটো এমাইল পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হ'ব। আৰু ইয়াতে তোমালোকে দেখিছা নিউজটো, ইয়াতে লিখা আছে অসম বিদ্যালয় শিক্ষা পৰিষদৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত, এমাইলৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হ'ব প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জীৱনী। উক্ত বিষয় সন্দৰ্ভত পৰিকল্পনা আৰম্ভ। বিদ্যালয় শিক্ষা পৰিষদৰ এই মন্তব্য অসম বিদ্যালয় শিক্ষা পৰিষদৰ অধ্যক্ষ। তো তোমালোকৰ এমাইল ছাবজেক্টৰ অৰ্থাৎ তোমালোকৰ এছামিছৰ বা হিন্দী হওক বা বড়ো হওক, এই বেলেগ বেলেগ যি আছে তোমালোকৰ এছামিছ ভাষাৰ, সেই এমাইল ছাবজেক্টবিলাকত এটা এটা পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰা হ'ব। মানে জুবিন গাৰ্গৰ যি জীৱনী আছে এটা পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰা হ'ব। তো ইয়াতে এটা কনফিউজন আছে যে তোমালোকৰ কোনটো ক্লাছত তোমালোকৰ দিয়া হ'ব। এইটো তোমালোকৰ জাষ্ট এটা পৰিকল্পনা কৰা হৈছে। তোমালোকৰ ক্লাছ 10তো হ'ব পাৰে বা 12তো হ'ব পাৰে, আৰু সেইটো নিশ্চিতভাৱে হ'ব যিহেতু তোমালোকৰ এতিয়াৰ পৰা পৰিকল্পনা ষ্টাৰ্ট কৰা হৈছে। তোমালোকৰ 10ত বা 12ত তোমালোকৰ থাকিব, মেক্সিমাম চান্স আছে তোমালোকৰ 10ত বা 12ত থাকিব, কাৰণ গুৰুত্বপূৰ্ণ চেপ্টাৰবিলাক তাতে থাকে। আৰু যিহেতু এক্সপেক্ট কৰিব পাৰোঁ যে তোমালোকৰ অহা বছৰত এইটো থাকিব। তো আজিৰ ভিডিঅ'ত এইখিনি আছিল।